ৰাজীৱ চাওক কালি দিনটোত এক প্ৰকাৰ গাড়ীৰ মেলা পতাৰ দৰে হৈছিলে গুৱাহাটী মহানগৰীৰ দিছপুৰ থানাত কাৰণ দিছপুৰ থানাই 14খনকৈ গাড়ী উদ্ধাৰ কৰিছিল আৰু সেই গাড়ী উদ্ধাৰ কৰাৰ পাছত গাড়ীৰ গৰাকীক ইয়ালৈ মতা হৈছিল অৰ্থাৎ উপযুক্ত তথ্য প্ৰমাণ দি গাড়ীসমূহ লৈ যোৱাৰ ব্যৱস্থা তেওঁলোকে কৰি দিছিল গোটেই বিষয়টো হৈছে যে পূব গুৱাহাটী আৰক্ষী জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত মৃণাল ডেকাৰ নেতৃত্বত এটা দলে বিভিন্ন সময়ত তেওঁলোকে অভিযান চলাই আহিছিল আৰু অভিযানৰ কালত যিসমূহ গাড়ী সেই গাড়ীসমূহ উদ্ধাৰ কৰাৰ যি প্ৰসংগ সেই প্ৰসংগ সকলোৱে জানে আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে যিসমূহ গাড়ী উদ্ধাৰ কৰিছিল সেই গাড়ীসমূহ ইয়াৰ পৰা লৈ যাবলৈ লোকসকল আহিছিল এতিয়াও কিছু গাড়ী বাকী আছে মই এই মাষ্টাৰ মাইণ্ড বা এই সমগ্ৰ গেংটোত কোন কোন আছে বা এই গেংটো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আটাইকেইটা চোৰক তাৰ পূৰ্বে মই কিছু দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ যে এতিয়াও তেওঁলোকৰ যিসমূহ গাড়ী তেওঁলোকে উদ্ধাৰ কৰা যিসমূহ গাড়ী বিশেষকৈ বিলাসী গাড়ী এখন ৰয়েল এনফিল্ড আমি দেখুৱাইছোঁ এই ৰয়েল এনফিল্ডখন কালি দিনটোত উদ্ধাৰ কৰি লৈ অহা হৈছে আৰু এই ৰয়েল এনফিল্ডখন এতিয়াও ইয়াতে আছে আৰু যদি কোনো উপযুক্ত প্ৰমাণ দি যদি কোনো লোকে এই গাড়ীখন লৈ যাব পাৰে এতিয়াও ইয়াৰ পৰা লৈ যাব পাৰিব তাৰ সমান্তৰালভাৱে পালচাৰো এখন আছে নতুন পালচাৰ আৰু এই পালচাৰখনো কালি দিনটোত উদ্ধাৰ কৰা হৈছিল ৰয়েল এনফিল্ড এখনে নহয় দুখন ৰয়েল এনফিল্ড এতিয়াও আছে এই আন এখন ৰয়েল এনফিল্ড দুখন ৰয়েল এনফিল্ড এতিয়াও আছে আৰু তাৰ সমান্তৰালভাৱে এই যিটো গাড়ী চুৰি চক্ৰ এই গাড়ী চুৰি চক্ৰটোৱে বিলাসী বাহন স্কৰপিঅ' এক প্ৰকাৰ চুৰ কৰি তেওঁলোকে লৈ গৈছিল থাৰো চুৰ কৰি লৈ গৈছিল গতিকে গুৱাহাটী মহানগৰীত বিশেষকৈ এই যিটো আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ এই চক্ৰটোৱে বহলভাৱে শিপাইছিল কালি দিনটোত সেয়া কথা পোহৰলৈ আহিছে আৰক্ষীয়ে যিহেতু ইতিমধ্যে 14টাকৈ যি লম্পট চোৰ আছিল সেই চোৰকেইটা গ্ৰেপ্তাৰ কৰিছে আৰু সেই গ্ৰেপ্তাৰ কৰি এইখিনি মুহূৰ্তত এই দিছপুৰ আৰক্ষী থানাত তেওঁলোকে যি মাৰাথান জেৰা সেই মাৰাথান জেৰা অব্যাহত ৰাখিছে আচল কথাটো হ'ল যে আজিৰ দিনটোতো যে কালি নিশাও গড়চুক আৰক্ষীয়ে 11খন বাইক উদ্ধাৰ কৰিছে গড়চুক আৰক্ষীয়ে গতিকে গুৱাহাটী মহানগৰীত এই যি গাড়ী চুৰি চক্ৰ এই গাড়ী চুৰি চক্ৰটোৱে বৃহৎভাৱে শিপাইছে সেয়া কথা স্পষ্ট হৈছে আৰু এই যিটো দল এই দলটোত অসমৰ এগৰাকী লিংকমেন আছিল যে কোৱা হৈছে যে যিকেইটা গ্ৰেপ্তাৰ কৰা হৈছে তাৰে প্ৰায়কেইটাই আছিলে মণিপুৰৰ আৰু মণিপুৰৰ পৰা অসমত আহি গাড়ী চুৰি কৰি লৈ যোৱাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত ইনামুল আলী নামৰ এগৰাকী যি লম্পট চোৰ আছিলে সেই চোৰটোৱে লিংকমেন আছিল আৰু সেই চোৰটোৰ নেতৃত্বতে সমগ্ৰ অসমতে যি গাড়ী চুৰ এই গাড়ী চুৰ হৈ আছিল শেহতীয়াভাৱে তেওঁক সেই চোৰটোক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰি দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে আৰু এই কালি ৰাতি যিহেতু গড়চুক আৰক্ষীৰ অভিযানত যিহেতু 11খনকৈ বাইক উদ্ধাৰ কৰা হ'ল সেই বাইকখিনি চুৰ কৰাৰ ক্ষেত্ৰত এই যিটো চোৰ ইনামুল আলী জড়িত আছিল নেকি সেয়াও আচলতে তদন্তত পোহৰলৈ আহিব কাৰণ এই যিগৰাকী ইনামুল আলীয়ে আচলতে সমগ্ৰ অসমতে গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ কিছু প্ৰাথমিক তথ্য আৰক্ষীয়ে লাভ কৰিছে প্ৰথম অৱস্থাত তাৰ সমান্তৰালভাৱে যিহেতু গুৱাহাটী মহানগৰীত দৈনিক বাইক চুৰ হৈ থাকে গতিকে এই বাইক চুৰ হোৱাৰ যিটো প্ৰক্ৰিয়া এই বাইক চুৰি প্ৰক্ৰিয়াটোত এইটো যিটো এই চুৰটো জড়িত হৈ আছে নেকি সেয়াও কথা পোহৰলৈ আহিব লাগিব তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে প্ৰতিদিনাই গাড়ী চুৰ হৈ আহিছে মাত্ৰ 45 ছেকেণ্ডতে এখন বাইক তেওঁলোকে চুৰি কৰি লৈ যাব পাৰে তাৰ ভিডিঅ' ইতিমধ্যে আমি প্ৰতিনিধি দৰ্শকসকলক দেখুৱাইছোঁ যে ভিডিঅ'ত দেখা গৈছে যে 45 ছেকেণ্ড বা 30 ছেকেণ্ডৰ ভিতৰতে বাইকৰ যিটো লক থাকে সেই লকটো ভাঙি চুৰি কৰি লৈ যায় আৰু চুৰি কৰি নি বিশেষকৈ অসমৰ পৰা মণিপুৰলৈ নি আৰু মণিপুৰৰ পৰা ম্যানমাৰত বিক্ৰী কৰাৰ ব্যৱস্থা কৰে এই চুৰকেইটাই আৰু ইতিমধ্যেই তেওঁলোকে সেই যি তথ্য আৰক্ষীয়ে সেই তথ্য ইতিমধ্যে লাভ কৰিছে আৰক্ষীৰ জেৰাত সেই চুৰকেইটাই সেই কথা স্বীকাৰ কৰিছে গতিকে কিছু সময় পিছতে পুনৰ আৰক্ষীয়ে জেৰা কৰিব আৰক্ষীৰ শীৰ্ষ বিষয়াসকল দিছপুৰ আৰক্ষী থানালৈ আহি তেওঁলোকে পুনৰ জেৰা কৰিব গতিকে জেৰাত আৰু নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বিশেষকৈ কালিৰ দিনটোত যিহেতু গড়চুক আৰক্ষীয়ে 14খনকৈ বাইক উদ্ধাৰ কৰিছে ইতিমধ্যে তিনিটাকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে গতিকে তাৰপিছত আৰু নতুন তথ্য অহাৰ সম্ভাৱনা আছে কাৰণ এটা কথা দেখিবলৈ পোৱা গৈছে যিমানে আৰক্ষীয়ে সষ্টম হৈছে সিমানে কিন্তু গুৱাহাটী মহানগৰীত যি বাইক চুৰিৰ ঘটনা এই বাইক চুৰিৰ ঘটনা বৃদ্ধি হৈছে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বাইক চুৰৰ টাৰ্গেট হৈছে ৰয়েল এনফিল্ড নাইবা যিসমূহ বিলাসী বাহন সেই বিলাসী বাহনসমূহ তাৰ উপৰিও চাৰিচকীয়া বাহন থাৰ আৰু স্কৰপিঅ' তেওঁলোকে চুৰ কৰি লৈ যোৱাৰ সাহস কৰিছে গুৱাহাটী মহানগৰীৰ পৰা গতিকে বৃহৎ এই যি চুৰি চক্ৰ এই চোৰৰ চক্ৰটোৰ সৈতে
আন্তঃৰাষ্ট্ৰীয় চোৰ নিশ্চয়কৈ জড়িত হৈ আছে তেতিয়াহে আচলতে এই ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে আৰক্ষী কিন্তু এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যে সেই যে আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰ সেই আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰটো উৎখাত কৰিব পাৰে নে নোৱাৰে কাৰণ ম্যানমাৰৰ পৰা আহি যিহেতু মণিপুৰৰ পৰা আহি যিহেতু ইয়াৰ পৰা বাইক চুৰি কৰি লৈ যায় আৰু লৈ গৈ ম্যানমাৰত যিহেতু বিক্ৰী কৰে গতিকে এটা বৃহৎ চক্ৰ ইয়াত জড়িত হৈ আছে কেৱল যে অসমৰ এজনে লিংকমেন থাকিব তেনে নহয় নিশ্চয় অন্য কোনো লিংকমেনো থাকিব পাৰে তাৰ কাৰণে আৰক্ষীয়ে কিন্তু তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব লাগিব আৰু তদন্ত প্ৰক্ৰিয়াত সেইসমূহ তেওঁলোকে তথ্য লাভ কৰিব লাগিব কাৰণ গুৱাহাটী মহানগৰীত দৈনিক দেখিবলৈ পোৱা গৈছে গাড়ী চুৰি বৃদ্ধি হৈ গৈছে গাড়ীৰ যি লক থাকে সেই লক নিমিষতে ভাঙি ৪৫ ছেকেণ্ডৰ ভিতৰত ভাঙি এইসমূহ বিলাসী বাহন আমি দেখুৱাম পুনৰবাৰ মহেশে দেখুৱাইছে এইসমূহ বিলাসী বাহন নিমিষতে মাত্ৰ ৩০-৪৫ ছেকেণ্ডৰ ভিতৰতে লক ভাঙি লৈ যায় গতিকে এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ সৈতে নিশ্চয়কৈ অন্য কোনো মাষ্টাৰ মাইণ্ড বা আন্তঃৰাষ্ট্ৰীয় কোনো লোক নিশ্চয়কৈ জড়িত থাকিব আৰু সেই লোকসকলক কিন্তু গ্ৰেপ্তাৰ কৰাৰ সময় আহি পৰিছে আৰু এই সময়তে যদি সেইসমূহ চোৰৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হয় তেতিয়াহ'লে হয়তো পৰৱৰ্তী সময়ত গুৱাহাটী মহানগৰীত কিছু কমিব গাড়ী চোৰৰ যিটো প্ৰক্ৰিয়া কিন্তু এটা কথা ক'ব লাগিব কালি নিশা তাৰ পূৰ্বেও এই যি পূব গুৱাহাটী আৰক্ষী জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত মৃণাল ডেকাৰ নেতৃত্বত যি এটা দলে কাৰ্বি আংলঙত গৈ প্ৰথমতে তেওঁলোকে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত তেওঁলোকে এই যি গাড়ী চুৰি চক্ৰ প্ৰথমতে ৩খন বাইক উদ্ধাৰ কৰা হৈছিল আৰু সেই ৩খন বাইক উদ্ধাৰ কৰাৰ পাছত এই যিকেইটা চোৰক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকৰ ভাষ্যৰ ভিত্তিতেই অন্য যিসমূহ বাহন আছিল অৰ্থাৎ 11 যিহেতু মুঠ 14খন বাহন তাৰে 11খন হৈছে ৰয়েল এনফিল্ড এখন হৈছে পালচাৰ আৰু দুখন হৈছে স্কৰপিঅ' আৰু থাৰ আৰু এইখিনি উদ্ধাৰ কৰাৰ তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আমিও প্ৰতিনিধি দৰ্শকসকলক জনাইছোঁ গতিকে আৰু যিহেতু বিভিন্ন সময়ত বাইক চুৰি হৈ আছে আৰু অন্যান্য লোকৰো বিভিন্ন বাইক চুৰি হৈছে প্ৰত্যেকখন থানাতে আচলতে বাইক চুৰৰ যি এজাহাৰ সেই এজাহাৰ আছে গতিকে সেইসমূহ বাইক উদ্ধাৰ কৰিব পাৰিবনে নোৱাৰে আৰক্ষীৰ কাৰণে সেয়া এটা বৃহৎ প্ৰত্যাহ্বান কাৰণ কোৱা হৈছে যে যিসমূহ বাইক তেওঁলোকে চুৰি কৰি লৈ যায় সেই বাইকসমূহ বাংলাদেশ নাইবা অন্য ম্যানমাৰত তেওঁলোকে বিক্ৰী কৰে আৰু এটা কথা ক'ব লাগিব যিটো ইঞ্জিন সেই ইঞ্জিনটো আচলতে বিভিন্ন কামত ব্যৱহাৰ কৰা হয় বিভিন্ন ক্ষেত্ৰত ইঞ্জিনটো ব্যৱহাৰ কৰা হয় খুলি পেলাই বাইকখন খুলি পেলাই ইঞ্জিনটো বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰি গতিকে সেইসমূহ কেনেধৰণে উদ্ধাৰ কৰিব আৰক্ষীৰ কাৰণে এটা বৃহৎ প্ৰত্যাহ্বান গতিকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে 11টাকৈ চোৰক গ্ৰেপ্তাৰ কৰা হৈছে মূল যিটো লিংকমেন মূল মাষ্টাৰ মাইণ্ড ইনামুল আলীক সেই ইনামুল আলীক নিশ্চয়কৈ ইনামুলকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু সোধা পোছা কৰি থকা হৈছে আমাক গোটেই পৰিৱেশটো দেখুওৱাৰ বাবে আৰু গোটেই ঘটনাটো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে ৰূপম দলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ